স্বাগতম জানাইছো সরকারি ঘরক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বৃহৎ গণনা করেছে যিসকলে সরকারি ঘর পাওয়া নাই সেইসকলে কি কৰিব আৰু যিসকলে সরকারি ঘর লাভ কৰিছে সেইসকলে কি কৰিব লাগিব আৰু যিসকলৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে একাউণ্টত টকা সোমোৱা নাই সেইসকলে কি কৰিব এ টু জেড ইনফরমেশন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জনাই দিছে আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কি কৈছে আপোনালোকে নিজেই শুনি লওক। আৰু তাৰ আগতে আপোনালোকক সৰুতে ৰিকুৱেষ্ট কৰিছো যদি নতুন হৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাহত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিয়ে পইচাটো সোমাব কিন্তু কাৰোবাৰ কালি বা পৰহিৰ ভিতৰটো সোমাব। ঠিক আছে, ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে যদি মাৰ আকৌ হাত চাপৰি এটা মাইহঁত ভাল কৰি এতিয়া ভাল লাগিছে। 3,88,000 পৰিয়ালক আজি আমি ঘৰ ল'বলৈ মাতিছো। কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকৰ নাম অহা নাছিল আপোনালোকৰ সবৰে খং উঠিছিল যে মোৰ নামটো কাটি দিলে কোনবাই। এই ঘৰ ল'ব মাতোতে 20,46,000ৰ লগত 3,80,000 মানুহৰ নাম যোগ হ'ল। কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই। এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনবাই কাটি দিলে, কিন্তু কোনেও কাটি দিয়া নাই। একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব সিমেন্টৰ দাম বাঢ়িব আমি কোনেও ঘৰ বনাব নোৱাৰিম। সেই কাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাতি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে। অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব। এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি? যে আমি সকলোকে ঘৰ দিব বিচাৰো। যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। মানে কোনবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? বিচাৰে নে নাই? আৰু আমি এটা হোৱাটছআপ নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি? পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। যোৱা পৰহি দিনাখনৰ পৰা নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছো যে আপোনালোকে কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। কোনোবাই যদি গাঁও সভাটোৰ নামটো নোসোমালে
জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে। এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবোঁ যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰোঁ। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰোঁ তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম। গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে যে এতিয়াৰ পৰা GRSক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজেই জিঅ' টেগিং কৰিব পাৰিব। কি যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান, চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি, এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব। কাৰণ নিজে ফটো তোলোতে জীৱিকা সখী বাইদেৱে ফটো তোলোতে ভুলো হ'ব পাৰে, কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব, কাৰণ সেইখনেই হ'ল সিলেক্ট লিষ্ট, অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব। তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব। আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যিসকলৰ লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে টকা সোমোৱা নাই, সেইসকলেও টকা লাভ কৰিব। কিছু দিনৰ ভিতৰতে আপোনালোকে টকা লাভ কৰিব আৰু যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে চৰকাৰী ঘৰ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।